ঠিক তেনেদৰে শাস্ত্ৰসমূহকো মাতৃস্বৰূপ বুলি কোৱা হৈছে, যি আমাৰ পৰম পিতাৰ পৰিচয় দিয়ে, নহয়নে? জন্ম পত্ৰিকাখন নহ'লেচোন মানুহৰ জন্মই প্ৰমাণিত নহয়। ঠিক তেনেদৰে বিনা শাস্ত্ৰত ঈশ্বৰ প্ৰমাণ নহয়। ঈশ্বৰৰ প্ৰমাণ বিচাৰি যুক্তি তৰ্ক কৰিলে নহ'ব, তাৰ মাধ্যম এটা প্ৰচিডিউৰ আছে। গাইজনীৰ পৰা খীৰাই অনা গাখীৰখনত কোনেও ঘিউ দেখুৱাই দিব নোৱাৰে, কিন্তু গাখীৰততো ঘিউ থাকে। প্ৰত্যক্ষ জন্ম আমি দেখা নাপাওঁ, কাৰণ সেই গাখীৰত ঘিউ বিচাৰি লোৱা পদ্ধতিটো আমি জানিব লাগিব। পদ্ধতিটো যদি জনা যায় তেতিয়াহ'লে সেই গাখীৰখনতে ঘিউ বিচাৰি উলিয়াব পাৰিব। ঠিক তেনেদৰে ভগৱন্তক প্ৰাপ্তিৰ অনুভৱৰ জনাৰ যিটো মাৰ্গ, সেইটো হৈছে অনুভৱৰ মাৰ্গ। গীতাটো যেতিয়া ভগৱান কৃষ্ণক অৰ্জুনে সুধিছিল যে প্ৰভু, তুমি বিভূতি যুগত সৃষ্টিৰ প্ৰতিটো বস্তুৰ সৈতে তুমি নিজকে জড়িত কৰি দেখুওৱা, কিন্তু মই প্ৰকৃততে তোমাক কি বুলি ভাবিম? যে পৰ্বতসকলৰ ভিতৰত মই হিমালয়, পিতৃগণৰ ভিতৰত মই অৰ্জুন, গ্ৰহসকলৰ ভিতৰত মই সূৰ্য ইত্যাদি কৰি পেলাই গোটেই সৃষ্টিখনত ঈশ্বৰকে নিজৰ ব্যাপকতাটো দেখুৱায়। তেতিয়া অৰ্জুনে সুধিছে যে প্ৰভু, তুমি ইমান ব্যাপকতাৰ ৰূপৰ কথা বৰ্ণনা কৰিছা, তাৰ মাজত মই তোমাক কি বুলি ভাবিম? তেতিয়া ঈশ্বৰৰ ইমান সহজ সৰল উত্তৰ যে ৰচা আপচুকল দিব, যে মই পানীৰ সোৱাদটো হয় অৰ্জুন। পানীৰ যেন সোৱাদ থাকে, পানীৰ সোৱাদ নাথাকে, কিন্তু পানীৰ প্ৰকৃতিটো কি? তাত যদি চেনি মিলাই দিয়া যায় সি মিঠা সোৱাদটো লৈ লয়, যদি নিমখ মিলাই দিয়া যায় সি নিমখৰ সোৱাদটো লৈ লয়। ঠিক তেনেদৰে ভগৱান বুলি ক'লে, কৃষ্ণ বুলি ক'লে যিজন ব্যক্তিৰ যেনে দৃষ্টিকোণ থাকে তেনেধৰণৰ ভাৱনাই প্ৰত্যেকৰ মনত উদয় হয়, কাৰণ সকলোৰে চিন্তাধাৰা একেই হোৱা সম্ভৱ নহয়। সেইবাবে গীতাত ভগৱন্তই এটা কথা কৈছে যে এই যথা মান প্ৰপদ্যন্তে তাংস্তথৈব মান ভজামি, যে যি যি ভক্তই মোক যি যি ৰূপত ভাৱনা কৰে তেওঁৰ জীৱনত মই তেনেদৰে উপলব্ধ হওঁ। কংসই শত্ৰু বুলি ভাবিলে, সেইবাবে শত্ৰু বুলিয়েই পালে, নহয়নে? গোপীসকলে নিজৰ স্বামী বুলি ভাবিলে, সেইকাৰণে ঈশ্বৰ বুলি ঈশ্বৰক পোৱা নাই, স্বামী বুলিয়েই পাইছে। বিপ্ৰ দামোদৰে নিজৰ ৰজা বুলি ভাবিলে, নিজৰ পালককৰ্তা, সেইবাবেই তেওঁ যদিও একেলগে খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছে, কিন্তু এজন ৰজাৰ ৰূপতেই ঈশ্বৰক প্ৰাপ্ত কৰিছে। ভক্ত ধ্ৰুৱ, ভক্ত প্ৰহ্লাদ, মহাৰাজ অম্বৰীশ আদি ভাগৱতত বৰ্ণিত যিমানবিলাক ভক্তৰ উপাখ্যান আছে সকলোৰে সেই দৃষ্টিকোণটো বেলেগ বেলেগ হয়। গতিকে পোনপ্ৰথম আমি এটা বহল ভংগীৰে, বহল দৃষ্টিভংগী ৰাখি ধৰ্ম মাৰ্গত আগবঢ়াটো প্ৰয়োজন। কাৰণ ধৰ্ম বা আধ্যাত্মিকতা বা ভক্তি যি বুলিয়েই নকওঁ, ইমান এটা সৰু বিষয় নহয় যাক মই কেৱল মোৰ দৃষ্টিকোণেৰে বুজি পাওঁ। এই কথা প্ৰসংগ এটা আহে নহয় যে এখন অন্ধ মানুহৰ গাঁৱত বোলে হাতী এটা আহিল। হাতীটোক দেখি এতিয়া অন্ধ মানুহখিনিয়ে হাতীটোনো কেনেকৈ জানিবলৈ মন কৰিলে। এতিয়া কি কৰিব? হাতীটোকতো অন্ধ মানুহসকলেতো দেখিব নোৱাৰে, চকুৱে নেদেখিলে কেনেকৈ জানিব? তেতিয়া হাতীটোৰ পিঠিত বহি থকা মাহকজনে ক'লে, তোমালোকে চকুৰেহে নেদেখা, নিজেই স্পৰ্শ কৰিছোৱা, স্পৰ্শৰ পৰা অনুভৱ আহে, নহয় জানো? অনুভৱলব্ধ জ্ঞানহে স্বীকৃত। শব্দ ব্ৰহ্ম নিষ্ণাতো নিষ্ণাতো পচেয়দি সমন্তস্য সুখফলম শব্দভেনুৰক্ষিত। অৰ্থাৎ শব্দত জ্ঞান নাই। শব্দত কিয় জ্ঞান নাই? কাৰণ শব্দত অনুভৱ নাই। অনুভৱৰ জৰিয়তে অহা জ্ঞানহে স্বীকৃত। বিনা অনুভৱত প্ৰাপ্ত কৰা জ্ঞান ই বাজি গাই ৰখাৰ নিচিনা হ'ল। বাজি গাইজনী পোৱালিও নিদিয়ে, সি দুগ্ধও নিদিয়ে, অৰ্থাৎ গাখীৰো নিদিয়ে। গতিকে এই মাৰ্গটো হৈছে অনুভৱৰ মাৰ্গ। আৰু সেই অনুভৱৰ কথা ক'বলৈ যাওঁতে যেতিয়া প্ৰতিজন ব্যক্তিয়ে সেই অন্ধ মানুহকেইজনে হাতীটো চুই চালে, স্পৰ্শ কৰি চালে, তেতিয়া গম পালে হাতীটো কেনেকুৱা, অনুভৱ আহিল, হাতীটো গুচি গ'ল গাঁৱৰ পৰা। এইটো কোনো বাস্তৱিক কাহিনী নহয়, কিন্তু বুজাবলৈ ব্যৱহাৰ কৰা এটা মাত্ৰ উপমা। তাৰপিছত যেতিয়া তেওঁলোকৰ মাজত আলোচনা চলিল যে হাতীটো কেনেকুৱা হয়, কোনোবা এজনে আপোনাৰ ভৰি